নমস্কাৰ। বহুত দিন আচলতে মই এনেকৈ ব্লগ শ্লগ বনোৱা নাই আৰু বহুতে কৈ থাকে আচলতে যে ছিংগল ডেকাৰ ৰুট ব্ৰিজ আৰু ডবল ডেকাৰ ৰুট ব্ৰিজ। আচলতে ছিংগল ডেকাৰ ৰুট ব্ৰিজখন মাউলিং ভিলেজত আছে, যিখন এছিয়াৰ ক্লিনেষ্ট ভিলেজ বুলি কয়, তাতে আছে এই ছিংগল ডেকাৰ ৰুট ব্ৰিজখন। আৰু ডবল ডেকাৰ যিখন ৰুট ব্ৰিজ আচলতে য'ত ৰেইনব' ৱাটাৰফলো আছে, তাতে 3500 চিৰি আপুনি ট্ৰেকিং কৰি যাব লাগিব, সেইখন এখন বেলেগ। আৰু এইখন যিখন মই আজি আপোনাক দেখাবৰ কাৰণে আহিছোঁ এইটো কাৰণে যে বহুতে কৈ থাকে যে ছিংগল ডেকাৰ ৰুট ব্ৰিজখন ক'ত আছে। আচলতে ছিংগল ডেকাৰ ৰুট ব্ৰিজখন আছে মাউলিং ভিলেজত, যিখন এছিয়াৰ ক্লিনেষ্ট ভিলেজ। আজি আচলতে ছানডে, মই নাজানিছিলোঁ আগে পিছে তেনেকৈ ছানডে আচলতে ক্লিনেষ্ট ভিলেজত বন্ধ নাথাকে, নাজানো। এতিয়াৰ পৰা হয়তো আজি কিছুদিনৰ পৰা এই এছিয়াৰ ক্লিনেষ্ট ভিলেজখন ছানডে বন্ধ থাকে। আচলতে সেই কথাটো আগতে গম পোৱা নাছিলোঁ আৰু মই বহুত দিন অহাও নাছিলোঁ, আৰু সেইকাৰণে বহুত দিন মানে কি আৰু যোৱা মাহটো অহা নাই মেঘালয়ত, তেনেকুৱা বিশেষ ভাড়াও নাছিলে। আৰু এইবাৰ আহিলোঁ, আহি পেলাই ছানডে আহিলোঁ যিহেতুকে কথাটো গম পালোঁ, আৰু সেইকাৰণে আপোনালোককো অৱগত কৰিব পাৰিলোঁ, আপোনালোকক জনাব পাৰিলোঁ যে আপুনি যদি ক্লিনেষ্ট ভিলেজ চাম বুলি আহে তেতিয়াহ'লে ছানডে পৰাপক্ষত আপুনি নাহিব, কাৰণ ছানডে আজিকালি বন্ধ থাকে। আগতে খোলা আছিলে, আমি আহিছিলোঁ নে কি কোৱা? হয় হয়। এই বেছি দিন হোৱা নাই এইটো হোৱাটো, ছানডে এমাহমান হৈছে ন? অঁ, এমাহ মই সেইটো তাকে কৈছোঁ, এমাহ মই অহা নাই, সেইকাৰণে গম পোৱা নাই। ভিলেজটো এতিয়াৰ পৰা ছানডে বন্ধ থাকিব। গতিকে আপোনালোক আহিলেও এইটো কথা জানি আহিব, কাৰণ বহুত মনত হেঁপাহ লৈ অহা যায়, ইমান দূৰৰ পৰা আহে, গুৱাহাটীৰ পৰা হওক, কলিকতাৰ পৰা হওক, মুম্বাইৰ পৰা হওক, য'ৰ পৰাই নাহক আচলতে বহুত এটা হেঁপাহত অহা যায় যে মেঘালয়ত থকা যিখন ক্লিনেষ্ট ভিলেজ সেইখন চাই আহিম। আৰু চাই আহিবলৈ যদি আপুনি সেইখন বন্ধ পায় তেতিয়াহ'লে আপোনাৰ নিশ্চয় ভাল নালাগিব, বেয়া লাগিব মনটো। সেইকাৰণেহে কথাখিনি মই আপোনাক জনোৱাৰ কাৰণে আচলতে এই ভিডিঅ'টো বনালোঁ, আৰু সেইসকলক দেখুওৱাৰ কাৰণে ভিডিঅ'টো বনাইছোঁ যিসকলে আচলতে এই যিখন মাউলিং ভিলেজত থকা ছিংগল ডেকাৰ ৰুট ব্ৰিজ, এই ৰুট ব্ৰিজখন দেখা নাই বা ক'ত আছে কেনেকুৱানো চাব বিচাৰে, মই তেওঁলোকক দেখুৱাবৰ কাৰণে আজি এই ব্লগটো মই প্ৰস্তুত কৰিছোঁ। এয়া দেখিছে আপুনি য'ত ছিংগল ডেকাৰ ৰুট ব্ৰিজলৈ যেতিয়া আপুনি তললৈ এনেকৈ মোৰ নিচিনাকৈ আচলতে এনেকুৱা এটা লাঠি ল'ব, 20 টকা লয় এডাল লাঠি, আৰু এনেকৈ এডাল লাঠি লৈ আপুনি সুন্দৰভাৱে লাঠিৰ সহায়ত ট্ৰেকিং কৰি আহি থাকিব। সকলো মানুহে এনেকৈ এডাল লাঠি লৈ ট্ৰেকিং কৰি আহে, আচলতে দেখিও ভাল লাগে আৰু নিজৰো ছেফটিৰ কাৰণে। हाय भैया, कैसा है? बढ़िया। हमको 1 महीना हम नहीं आया टूरिस्ट लेके, नहीं था ना, तो आजकल ये बंद रहता है क्या? क्लीनेस्ट विलेज बंद रहता है संडे हर संडे बंद रहेगा? हाँ। बढ़िया। नहीं, जानने से अच्छा है ना, नहीं जानने से फिर प्रॉब्लम, इसीलिए हम सबको बता रहे हैं ये बात कि संडे मत आइए आप लोग। संडे के बाद कभी भी आइए, कभी भी खुला है, लेकिन संडे इन लोगों का सब लोग चार्ज पे जाता है, या कुछ इन लोगों का जो जिस वजह से एक्चुअली वो क्लिनेस्ट ভিলেজ বন্ধ करके रखता है संडे। আৰু মই এনেকৈ আহি আছোঁ, দেখিছে মই এনেকৈ আহি আছোঁ, এয়া লাঠিৰ সহায়ত লাঠি লৈ আহি আছোঁ ট্ৰেকিং কৰি, আৰু অকণমান তললৈ নামি গ'লেই আমি সেই ৰুট ব্ৰিজখন পাই যাম। এতিয়া বৰ সুন্দৰ ঠাই। আৰু ইয়াত তললৈ নামি আহি আছোঁ, সকলো টুৰিষ্টে ইয়াত ফটো উঠি আছে, যিসকল টুৰিষ্ট আছে ইয়াত। বৰ বঢ়িয়া ঠাই, সঁচাই বৰ ভাল লগা। এইখনেই হৈছে সেই ছিংগল ডেকাৰ ৰুট ব্ৰিজখন, যিখনৰ কথা আচলতে আপোনাৰ মনলৈ আহে বা আপুনি সুধিছে ছিংগল ডেকাৰ আৰু ডবল ডেকাৰ ৰুট ব্ৰিজৰ কথা। আচলতে এইখনেই হৈছে সেই ছিংগল ডেকাৰ ৰুট ব্ৰিজখন। এইখন দেখিছে একদম গছৰ শিপাৰে নিৰ্মাণ হৈছে, আচলতে এইখন গছৰ শিপাৰে নিৰ্মাণ হৈছে এইখন। এয়া দেখিছে এইবিলাক কিমান ডাঙৰ ডাঙৰ গছৰ শিপা, আৰু এয়া দেখিছে কিমান ডাঙৰ ডাঙৰ গছৰ শিপা, কিমান ডাঙৰ আচলতে। এইজোপা কি গছ কোনে চিনি পায় জনাবচোন, আমাৰ যদি ভিডিঅ'টো চাই আছে। এইখনেই হৈছে ছিংগল ডেকাৰ ৰুট ব্ৰিজ, যিখনক কোৱা হয়। আৰু এয়া সকলোৱে ফটো উঠাত ব্যস্ত, নিজৰ এখন সুন্দৰ ফটো কালেকশ্যন কৰিছে। আৰু এনেকৈ আজিকালি আচলতে দেখিছে আপুনি এনেকৈ ওপৰলৈ উঠি যাব পাৰে, আৰু বহুত কিছুমান ইয়াত ফটো উঠা জেগা বুলিয়ে কওক বা আপুনি চাবলগীয়া জেগা বুলিয়ে কওক, এনেকৈ বনাই ৰাখিছে। আপুনি ওপৰলৈ আৰু বহুত ট্ৰেকিং কৰি যাব পাৰে। আৰু ইয়াৰ তলৰ পৰিৱেশটো মই অকণমান দেখাবলৈ চেষ্টা কৰিছোঁ, যিহেতুকে এতিয়া ড্ৰাই হৈ আছে সকলোবিলাক, বৰষুণৰ ছিজন নহয়, সেইকাৰণে ইয়াত পানীৰ পৰিমাণটো কমি আছে, যদিও বহুত পানী আছে এতিয়া আনৰ তুলনাত। আচলতে ইয়াত বহুতেই পানী আছে। আৰু এয়া মই এনেকৈ আৰু অলপ তললৈ নামি যাম, আৰু অলপ তলৰ পৰা মই দেখাবলৈ চেষ্টা কৰিম।
আৰু অলপ তলৰ পৰা দেখাবলৈ চেষ্টা কৰিম। আৰু এয়া হৈছে ছিংগল ডেকাৰ ৰুট ব্ৰিজৰ তলৰ পৰিৱেশ। আচলতে এই ঠাইখিনি যিখিনি আপুনি দেখিছে ইয়াতে আচলতে এতিয়া বহুত কম পানী, এনেকৈ কুলকুলকৈ অলপমান বৈ আছে। আৰু যেতিয়া বৰষুণৰ ছিজন, আচলতে এপ্ৰিলৰ পিছত যদি আপুনি এই ঠাইত আহে তেতিয়াহ'লে এখন ডাঙৰ গংগা যেন বৈ আছে ইয়াৰ পৰা, এনেকুৱা আপোনাৰ পৰিলক্ষিত হ'ব এই ঠাইত। আৰু এইখনে হৈছে সেই ছিংগল ডেকাৰ ৰুট ব্ৰিজ। কৈ আছোঁ বাৰে বাৰে আপোনাক যে ছিংগল ডেকাৰ ৰুট ব্ৰিজ চাম বুলি ভাবি আছিলে, ছিংগল ডেকাৰ ৰুট ব্ৰিজ কেনেকুৱা বুলি কৈ আছিলে। গতিকে এয়াই হৈছে ছিংগল ডেকাৰ ৰুট ব্ৰিজৰ তলৰ পৰিৱেশ। আৰু এনেকৈ কুলকুলকৈ পানী বৈ আছে, কুলকুল শব্দ, পানীৰ শব্দই বেলেগ। কিমান মজা লাগে ন, কিমান সুন্দৰ লাগে আচলতে সেই নেচাৰেল পানীৰ যি শব্দ, কুলকুল শব্দ কৰি বৈ আছে। আৰু অলপ ওচৰৰ পৰা মই আপোনাক দেখাম তলৰ পৰা এই পৰিৱেশ। মই এই পাথৰটোত যাম এতিয়া, এনেকৈ আহিলোঁ। এই কণৰ পৰা মই আপোনাক সুন্দৰকৈ তলৰ পৰা দেখাইছোঁ। সেইখন দেখিছে, এইখনে হৈছে এই গছৰ সিপাৰে নিৰ্মাণ হোৱা এখন সুন্দৰ লিভিং ৰুট ব্ৰিজ। সেইখন এইজোপা গছ, আকৌ এবাৰ কৈছোঁ, এইজোপা কি গছ কোনে কোনে চিনি পাইছে এবাৰ এটা কমেণ্ট কৰি জনাবচোন। আৰু ইয়াৰ পৰিৱেশ গতিকে এয়া আছিলে লিভিং ৰুট ব্ৰিজৰ পৰা এটা সৰু ব্লগ আপোনালোকৰ ওচৰত আগবঢ়ালোঁ। যিহেতুকে বহুতে কৈ থাকে যে ছিংগল ডেকাৰ ৰুট ব্ৰিজ কি কেনেকুৱা, ক'ত আছে, কি কথা, কি বতৰা, এই সকলোবিলাক অকণমান এটা সৰু ইনফৰ্মেশ্যন আপোনালোকক দিবলৈ মই চেষ্টা কৰিলোঁ। ইয়াৰ পৰা মেঘালয় মাউলিং ভিলেজ, এছিয়াৰ যাক ক্লিনেষ্ট ভিলেজ বুলি কোৱা হয়, ইয়াৰ পৰা আৰু অন্য ঠাইৰ পৰা অন্য এটা ব্লগৰে মই আপোনালোকৰ ওচৰত পুনৰ হাজিৰ হ'ম। তেতিয়ালৈকে আমাৰ ভিডিঅ'সমূহ চাই থাকিব। আৰু যদি আপুনি আমাৰ পেজটো এতিয়ালৈকে ফ'ল' কৰা নাই, পেজটো ফ'ল' কৰিব। আৰু যদি আপুনি ইউটিউবত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এনেকুৱা ধৰণৰ ইনফৰ্মেটিভ ভিডিঅ' পোৱাৰ কাৰণে। ধন্যবাদ। জয় আই অসম।